চাওক বন্ধুসকল, PM কিষাণ ট্ৰেক্টৰ যোজনা কি হয়। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা 2024-ৰ জৰিয়তে কৃষকক নতুন ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ ৰাজসাহায্য প্ৰদান কৰিছে। সেইকাৰণে ৰাজসাহায্য দিয়া হ'ব বন্ধুসকল। এই পদক্ষেপৰ অধীনত হিতাধিকাৰীসকলে 20-ৰ পৰা 50% সুবিধা লাভ কৰিব। 20-ৰ পৰা 50% সুবিধা দিব চৰকাৰে। PM কিষাণ ট্ৰেক্টৰ ৰাজসাহায্য আঁচনিত প্ৰৱেশ কৰিব বিচৰা আবেদনকাৰীয়ে অনলাইন যোগে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024-এ কৃষকক ট্ৰেক্টৰ ক্ৰয় কৰাত সহায় কৰে। খেতিৰ বাবে ট্ৰেক্টৰ অতি প্ৰয়োজনীয় যদিও ব্যয়বহুল। খেতিৰ বাবে বহুত প্ৰয়োজনীয় বন্ধুসকল সকলো কৃষকৰ কাৰণে, কিন্তু সমৰ্থ নহয় যে বহুতে কিনিব। কিছুমান কৃষকৰ সামৰ্থ্য নাই আৰু ভাড়াত দিব লগা হয়, যাৰ বাবে অধিক ধন খৰচ হয়। সহায়ৰ বাবে চৰকাৰে কৃষকক ট্ৰেক্টৰ কিনিবলৈ ৰাজসাহায্য দিয়ে। এই আঁচনিখন ইতিমধ্যে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, অসম, বিহাৰৰ দৰে বহু ৰাজ্যত আছে। দেখিলে আপোনালোকে অসমতো আছে, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, বিহাৰ এই সকলো ৰাজ্যতে এভেইলেবল হৈ আছে। এতিয়া অসমতো হৈছে বন্ধুসকল। আপোনালোকে অসমৰ অৰ্থাৎ আমিও এপ্লাই কৰিব পাৰিম অসমৰ বাসিন্দাই। ভাৰতত খেতিৰ বাবে ট্ৰেক্টৰ বিচৰা যিকোনো কৃষকে আবেদন কৰিব পাৰিব। যিকোনো কৃষকে পাৰিব আবেদন কৰিবলৈ। যোগ্য হ'লে চৰকাৰে 20-ৰ পৰা 50% ৰাজসাহায্য দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হ'লেও ৰাজ্য চৰকাৰৰ আঁচনিৰ বাবে আবেদন কৰক। ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰি অনলাইন বা অফলাইন আবেদন কৰক। আপোনালোকে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। PM কিষাণ ট্ৰেক্টৰ যোজনাৰ ৰাজসাহায্য 2024-ৰ ৰাজসাহায্য পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত যায়। ইয়াৰ যিটো ৰাজসাহায্য থাকিব, কাৰোবাক 20% দিব, কাৰোবাক 50% দিব। 20-ৰ পৰা 50%-ৰ ভিতৰত দিয়া হ'ব আৰু ডাইৰেক্ট কৃষকৰ একাউণ্ট লাভ কৰিব। পোনপটীয়াকৈ কৃষকৰ একাউণ্টত লাভ কৰিব। যিজন কৃষকে এপ্লাই কৰিব তেওঁৰ একাউণ্টতে ডাইৰেক্ট ৰাজসাহায্যটো লাভ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি 2024-ৰ উদ্দেশ্য কি উদ্দেশ্যত দিয়া হৈছে আপোনালোকে চাওক। কেন্দ্ৰীয় চৰকাৰে ট্ৰেক্টৰ ৰাজসাহায্য আঁচনি 2024-ৰ অধীনত 2WD আৰু 4WD ট্ৰেক্টৰকে ধৰি বিভিন্ন ট্ৰেক্টৰত 50% ৰাজসাহায্য আগবঢ়াইছে। এই ৰাজসাহায্য আঁচনিৰ দ্বাৰা উপকৃত হ'ব বিচৰা সকলো কৃষকৰ বাবে উপলব্ধ। আবেদন প্ৰক্ৰিয়াৰ ৰূপৰেখা চৰকাৰে দাঙি ধৰে, যিটো অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন যোগে সম্পূৰ্ণ কৰিব লাগিব। দেখিছে আপোনালোকে অনলাইন মাধ্যমেৰে পাৰিব আৰু অফলাইন মাধ্যমেৰে পাৰিব। অনলাইন মাধ্যমেৰে কৰি দিলে আপোনালোকৰ সুবিধা হ'ব বন্ধুসকল। এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতহে কৃষকসকলে PM কিষাণ ট্ৰেক্টৰ আঁচনি 2024-ৰ সুবিধা লাভ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি 2024-ৰ কি লাভসমূহ চাই লওক। PM কিষাণ ট্ৰেক্টৰ যোজনা 2024-ৰ বাবে যোগ্য সকলো কৃষকে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। চৰকাৰে আৰম্ভ কৰা এই আঁচনিখনে নতুন ট্ৰেক্টৰ ক্ৰয় কৰাৰ সময়ত কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 20-ৰ পৰা 50% ৰাজসাহায্য প্ৰদান কৰে। প্ৰত্যক্ষ ৰাজসাহায্য স্থানান্তৰৰ বাবে কৃষকসকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ বেংক একাউণ্টত আধাৰ কাৰ্ডৰ সৈতে সংযোগ হৈ আছে। অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব। আবেদন কৰি আঁচনিৰ অনুমোদন পোৱাৰ পিছত কৃষকে ট্ৰেক্টৰৰ খৰচ 50% নিজৰ পকেটৰ পৰা দিব লাগিব। দেখিলে আপোনালোকে 50% ৰাজসাহায্য দিব আৰু 50% নিজে ভৰিব লাগিব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা 2024-ৰ বাবে কোন যোগ্য হ'ব চাওক। কোনসকলে এপ্লাই কৰিব পাৰিব। নিজা খেতিযোগ্য মাটি PM কিষাণ ট্ৰেক্টৰ যোজনা 2024-ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ কৃষকৰ নিজা খেতিযোগ্য মাটি থাকিব লাগিব। নিজৰ খেতি কৰা মাটি থাকিব লাগিব। এইটো আপোনালোকে যদি নাথাকে আপোনালোকে তেতিয়া এপ্লাই কৰিব নোৱাৰিব। মানে আধাৰ আৰু পেনৰ সৈতে অৰ্থাৎ আধাৰ আৰু পান কাৰ্ডৰ সৈতে সংযুক্ত বেংক একাউণ্ট, আধাৰ আৰু পেন কাৰ্ডৰ সৈতে সংযুক্ত বেংক একাউণ্ট থকাটো গুৰুত্বপূৰ্ণ। আধাৰ আৰু পেন কাৰ্ডত লিংক থাকিব লাগিব আৰু একাউণ্ট নম্বৰটোৰ লগত আধাৰ আৰু পেন কাৰ্ড লিংক থাকিব লাগিব। আপোনালোকে তেতিয়াহে এপ্লাই কৰিব পাৰিব, তেতিয়াহে আপোনালোকৰ একাউণ্টত পইচাটো সোমাব। বাৰ্ষিক আয় অৰ্থাৎ বছৰি ইনকম কিমান হ'ব লাগিব চাওক। বাৰ্ষিক আয় 1.5 লাখ টকাৰ অধিক হ'ব নালাগে, মানে 1.5 লাখ টকাৰ অধিক হ'ব নালাগিব। বছৰি যিটো ইনকম হয়, যিটো বছৰি আয় হয় আপোনালোকৰ যিটো এনুৱেল ইনকম হয়, সেইটো আপোনালোকৰ 1.5 লাখতকৈ বেছি হ'ব নালাগিব। তেন্তে আপোনালোকে যদি বেছি হয় এপ্লাই কৰিব নোৱাৰিব। আগতে লাভৱান হোৱা নাছিল কৃষকসকলে PM কিষাণ ট্ৰেক্টৰ আঁচনি 2024-ৰ সুবিধাসমূহ আগতে লাভ কৰা উচিত নাছিল। যদি আপোনালোকে আগতে লাভ কৰিছিল তেতিয়া এপ্লাই কৰিব নোৱাৰিব। প্ৰতিজন কৃষকৰ বাবে এখন ট্ৰেক্টৰ, প্ৰতিজন কৃষকৰ বাবে মাত্ৰ এখন ট্ৰেক্টৰ ক্ৰয় কৰিলে ৰাজসাহায্য প্ৰযোজ্য। এজন কৃষকে এখন ট্ৰেক্টৰ কিনিলেহে এই ৰাজসাহায্যটো লাভ কৰিব। মানে এজনে এখনতকৈ যদি অধিক কিনে আৰু ৰাজসাহায্যৰ কাৰণে এপ্লাই কৰে তেন্তে নোৱাৰিব। প্ৰতিজন ব্যক্তিৰ প্ৰতিজন কৃষকৰ ক্ষেত্ৰত এখন ট্ৰেক্টৰ ক্ৰয় কৰাৰ ৰাজসাহায্যই আপোনালোকক প্ৰদান কৰা হ'ব। ভাৰতীয় নাগৰিকত্ব ট্ৰেক্টৰ আঁচনিৰ সুবিধা লাভ কৰিবলৈ আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ভাৰতৰ কৃষক হ'ব লাগিব। প্ৰধানমন্ত্ৰী
কিষাণ ট্ৰেক্টৰ আঁচনি 2024ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ কি নথিপত্ৰ বা কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাই লওক। যদি আপুনি PM কিষাণ ট্ৰেক্টৰ যোজনা 2024ৰ অধীনত আবেদন কৰিব বিচাৰে তেন্তে তলত দিয়া নথিপত্ৰ থাকিব লাগিব আৰু যদি আপোনাৰ হাতত এই নথিসমূহৰ কোনো নাই তেন্তে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ইয়াৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাওক। যদি এইসমূহ ডকুমেণ্টছ নাথাকে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আধাৰ কাৰ্ড থাকিব লাগিব, ঠিকনাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব, পাছপোৰ্ট আকাৰৰ ফটো থাকিব লাগিব, মোবাইল নম্বৰ প্ৰমাণপত্ৰ, ভূমিৰ নথিপত্ৰ, বেংক একাউণ্টৰ বিবৃতি, ৰেচন আলোচনী, এইসমূহ ডকুমেণ্টছ আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আধাৰ কাৰ্ড থাকিব লাগিব, ঠিকনাৰ প্ৰমাণ থাকিব লাগিব, পান কাৰ্ড বা ভোটাৰ কাৰ্ড থাকিব লাগিব, মানে পাছপোৰ্ট আকাৰৰ ফটো থাকিব লাগিব, মোবাইল নম্বৰ এইকেইটা নিশ্চয় আছে, প্ৰমাণপত্ৰ লাগিব, ভূমিৰ নথিপত্ৰ কাগজ লাগিব, অৰ্থাৎ পটা থাকিব লাগিব বা আপোনালোকে খাজানা দিয়াৰ ৰচিদ থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, বেংক একাউণ্টৰ লগত আধাৰ লিংক থাকিব লাগিব আৰু ৰেচন কাৰ্ডখন থাকিব লাগিব। আৰু যোগ্যতা অৰ্জন কৰিবলৈ কৃষকসকলে পূৰ্বতে কোনো ধৰণৰ কৃষিৰ ৰাজকাৰ্য লাভ কৰা নহ'ব লাগিব। এই যোগ্যতা অৰ্জন কৰিবলৈ বা PM কিষাণ ট্ৰেক্টৰ আঁচনি লাভ কৰিবলৈ হ'লে আগতে কোনো ৰাজকাৰ্য পোৱা নহ'ব লাগিব। PM কিষাণ ট্ৰেক্টৰ আঁচনি 2024ত শস্য চপোৱাৰ লগত জড়িত মহিলাসকলৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। আবেদন কৰিবলৈ কৃষকৰ নামত খেতি কৰিব পৰা মাটি থাকিব লাগিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে 50% পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰে আৰু কৃষকসকলেও ট্ৰেক্টৰৰ খৰচৰ 50% পৰ্যন্ত ঋণ হিচাপে লাভ কৰিব পাৰে। এই আঁচনিৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশতে কৃষকসকলক সবলীকৰণ আৰু কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা। দেখিলে আপোনালোকে আগতে লাভ কৰিব নোৱাৰিব আৰু 50% কেন্দ্ৰ চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰে দিব, বাকী 50% নিজে ভৰিব লাগিব। আৰু লগতে মহিলাসকলকো অগ্ৰাধিকাৰ দিয়া হৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু সমগ্ৰ দেশতে কৃষকসকলক সবলীকৰণ আৰু কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা ইয়াৰ উদ্দেশ্য মই ইয়াৰ আগত আপোনালোকক কৈছোঁ। আৰু প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি 2024ৰ বাবে কেনেকৈ আবেদন কৰিব, কেনেকৈ এপ্লাই কৰিব চাওক। প্ৰথমে কৃষকজনে অফিচিয়েল ৱেবছাইট pmkisan.gov.in যাব লাগিব, যিটো PM কিষাণ ট্ৰেক্টৰ যোজনা 2024ৰ বাবে ৱেবছাইট দিয়া হৈছে। দেখিছে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিবলৈ হ'লে pmkisan.gov.in যাব লাগিব। কৃষকে ৱেবছাইটত গৈ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। পঞ্জীয়নৰ পিছত কৃষকে নিজৰ লগ ইনৰ সবিশেষ লৈ পৰ্টেলত লগ ইন কৰিব লাগিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছতে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছতে কৃষকে নিজৰ ৰাজ্য নিৰ্বাচন কৰিব লাগিব, ষ্টেটটো চিলেক্ট কৰিব লাগিব। ৰাজ্য নিৰ্বাচন কৰাৰ পিছত কৃষকে প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ যোজনা এপ্লাই লিংকত ক্লিক কৰিব লাগিব। এই লিংকটোত ক্লিক কৰাৰ পিছত কৃষকৰ সন্মুখত কিষাণ ট্ৰেক্টৰ আঁচনিৰ বাবে পত্ৰ ওলাব। আপোনালোকে এইখিনি টেনশ্যন ল'ব নালাগে বন্ধুসকল, আপোনালোকে হয়তো বুজাত অসুবিধা হ'ব পাৰে। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম, কেনেকৈ আপোনালোকে এপ্লাই কৰিব A to Z প্ৰচেছখিনি আপোনালোকে ভিডিঅ' চাই এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বন্ধুসকল, পাহৰি নাযাব। কৃষকে এই আবেদন পত্ৰখন ভালদৰে পূৰণ কৰি স্কেন কৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। শেষত কৃষকে জমা দিয়া বুটামটোত ক্লিক কৰিব লাগিব, মানে সকলোখিনি যিখিনি নথিপত্ৰ বিচাৰিব তাত আপলোড কৰিব লাগিব আৰু একেবাৰে লাষ্টত ছাবমিট কৰি পেলাই, অৰ্থাৎ ছাবমিট কৰি দিলে এপ্লাই হৈ যাব। প্ৰধানমন্ত্ৰী কিষাণ ট্ৰেক্টৰ আঁচনি 2024 ৰাজসাহায্য। বৰ্তমান সমগ্ৰ বিশ্বতে প্ৰযুক্তি দ্ৰুতগতিত আগবাঢ়িছে, যাৰ ফলত কম খৰচত আৰু কম সময়ত অধিক কাম সম্পূৰ্ণ কৰিব পৰা গৈছে। কৃষি ক্ষেত্ৰতো প্ৰযুক্তিগত যথেষ্ট উন্নতি হৈছে। ট্ৰেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কিন্তু ইয়াৰ উচ্চ মূল্যৰ বাবে বহু কৃষকে ক্ৰয় কৰিব পৰা নাই, যাৰ ফলত তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চিত হৈছে। তেওঁলোক এই সমস্যাৰ সমাধানৰ বাবে ঝাৰখণ্ড চৰকাৰে কৃষকসকলক সহায় কৰিবলৈ PM কিষাণ ট্ৰেক্টৰ যোজনা 2024 আৰম্ভ কৰিছে। এই আঁচনিৰ বাবে আবেদন এতিয়াও খোলা আছে বুলি জনাওঁ। অকল ঝাৰখণ্ডতে নহয় বন্ধুসকল, আমাৰ অসমতো এপ্লাই কৰিব পাৰিব। আমাৰ অসমতো এপ্লাই চলি আছে। PM ট্ৰেক্টৰ আঁচনি 2024ৰ অধীনত ট্ৰেক্টৰ ক্ৰয় কৰা কৃষকে 50% পৰ্যন্ত ৰাজসাহায্য লাভ কৰিব পাৰিব। এই আঁচনি কেৱল ঝাৰখণ্ডতে সীমাবদ্ধ নহয়, দেশৰ আন বহু ৰাজ্যতো ইয়াক ক্ৰমান্বয়ে কাৰ্যকাৰী কৰা হ'ব। গতিকে আন ৰাজ্যৰ কৃষকসকলো এই আঁচনিৰ সৈতে পৰিচিত হোৱা উচিত। দেখিলে আপোনালোকে বন্ধুসকল অসমতো হৈ আছে ইয়াৰ এপ্লাই, আৰু খেতিয়কসকলৰ কাৰণে অৰ্থাৎ কৃষকসকলৰ কাৰণে, সেইসকল কৃষকসকলৰ কাৰণে সুবিধা, সেইসকল খেতিয়কসকলৰ কাৰণে সুবিধা যিসকলে এখন ট্ৰেক্টৰ কিনিব নোৱাৰে সহজতে বন্ধুসকল, সেইসকলে নিশ্চয় এপ্লাই কৰিব বন্ধুসকল, এপ্লাই নকৰাকৈ নাথাকিব। যিসকল খেতিয়ক আছে সেইসকলে এপ্লাই কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো খেতিয়কৰে সুবিধা হৈ যায়, কাৰণ খেতিয়কসকল জীয়াই থাকিলেহে আমি জীয়াই থাকিম, আৰু খেতিয়কসকলে খেতি এৰি দিলে আমাৰ অসুবিধা হ'ব বন্ধুসকল সকলো মানুহৰে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো খেতিয়কে গম পায় কথাটো, সকলো খেতিয়কে যাতে এপ্লাই কৰিবলৈ সুবিধা পায়। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মই পৰৱৰ্তী ভিডিঅ'ত A to Z প্ৰচেছ দেখাই দিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ আগতীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।